দিছে বৰষুণ আহিছে বান বুঢ়াইছে গাঁও নলবাৰীত বানত বুৰিল গাঁও ছিগিল পথ বজালিটো কাল দিয়াৰ মথাউৰি ভাগি প্লাবিত কৃষিভূমি দিশহাৰা হৈ পৰিছে বানপীড়িত নলবাৰীৰ খান্ধেলি মাক্ৰাপাৰা গাঁও বানত বুৰিল ২০০০ৰো অধিক লোকৰ বসতি থকা এই গাঁওখনত খেতিপথাৰ সহ বুৰিল বহু ঘৰ দুৱাৰ কেইবাটাও পথ ছিঙিল বানত মৰা পাগলাদিয়া নদীৰ মথাউৰিৰ ওপৰেৰে বাগৰিছে পানী ক্ৰমাৎ মৰা পাগলাদিয়াৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া পানীটো মানে কামটো একদম অতি লেহেমীয়া গতিত কামটো কৰি আছে মানে কোনো গুৰুত্ব নাই ৰাইজৰ কিমান অসুবিধা হৈছে সিহঁতৰ সেইটো লৈ নাই তেখেতসকলে কেৱল লেহেমীয়া গতিত কামটো কৰি আছে কোনো কামৰ ছিষ্টেম নাই বৰ্তমান একো ছিষ্টেমতে পৰা নাই জলসম্পদ বিভাগক আমি কাতৰে অনুৰোধ জনাইছোঁ যে ৰাইজখিনি যাতে উপকৃত কৰি দিয়ে তেখেতসকলে কৃষক ৰাইজখিনি এই এটি বছৰটো এইখিনিত কৃষক ৰাইজে খেতি কৰিব নোৱাৰে তাত নদীত আপোনাৰ গাছ পৰিমাণে মেটেকা হৈছে হৈ মানে নদীত পানীটো যাব পৰা নাই যে ওলোটাকৈ পথাৰৰ পিনে আহিছে গতিকে সেইখিনি কাম কৰক ব্যাপক বিভাগে কামখিনি কৰক ৰাইজৰ যাতে সুবিধা হয় বজালিটো কালদিয়া নৈৰ মথাউৰি ভাগি প্লাবিত শ শ বিঘা কৃষিভূমি বজালিৰ বনগাঁৱত মথাউৰি ভগাৰ ফলত ৫-৬খনকৈ গাঁও বানত ডুব যোৱা পৰিলক্ষিত হৈছে হুৰাহুৰে বৃদ্ধি পাইছে কালদিয়াৰ জলস্তৰ ইতিমধ্যে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ ৰয়ে আৰু জলসম্পদ বিভাগক শীঘ্ৰেই ব্যৱস্থা লোৱাৰ আহ্বান বিধায়কজনৰ মানে এইটো অনাকাংক্ষিত কথা মাটি খান্দিছে মাটি বিক্ৰী কৰিছে কোনোবাই মাটি লৈ গৈছে গাঁটা হৈ গৈছে গতিকে পানীয়ে চান্স পাই তলেদি খান্দি আৰু ৱাটাৰ ৰিচোৰ্চ বা ডাইজেষ্টাৰ মেনেজমেণ্টত আমাৰ কোনো ধৰণৰ বস্তুৰ অভাৱ নাই মাল মেটেৰিয়েলছৰ কোনো অভাৱ নাই যিকোনো পৰিস্থিতিত এনেকুৱা পৰিস্থিতিৰ মোকাবিলা কৰা ক্ষমতা চৰকাৰৰ আছে ডিপাৰ্টমেণ্টৰ আছে ডাইজেষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ আমাৰ আছে ইফালে তামোলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৱালবিলত কৃত্ৰিম বানৰ কবলত পৰিছে কেইবাটাও পৰিয়াল পিছে কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনৰ ব্যুৰো ৰিপৰ্ট অসম লাইভ 24 দিছে বৰষুণ আহিছে বান বুঢ়াইছে গাঁও নলবাৰীত বানত বুৰিল গাঁও ছিগিল পথ বজালিটো কাল দিয়াৰ মথাউৰি ভাগি প্লাবিত কৃষিভূমি দিশহাৰা হৈ পৰিছে বানপীড়িত নলবাৰীৰ খান্ধেলি মাক্ৰাপাৰা গাঁও বানত বুৰিল ২০০০ৰো অধিক লোকৰ বসতি থকা এই গাঁওখনত খেতিপথাৰ সহ বুৰিল বহু ঘৰ দুৱাৰ কেইবাটাও পথ ছিঙিল বানত মৰা পাগলাদিয়া নদীৰ মথাউৰিৰ ওপৰেৰে বাগৰিছে পানী ক্ৰমাৎ মৰা পাগলাদিয়াৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া পানীটো মানে কামটো একদম অতি লেহেমীয়া গতিত কামটো কৰি আছে মানে কোনো গুৰুত্ব নাই ৰাইজৰ কিমান অসুবিধা হৈছে সিহঁতৰ সেইটো লৈ নাই তেখেতসকলে কেৱল লেহেমীয়া গতিত কামটো কৰি আছে কোনো কামৰ ছিষ্টেম নাই বৰ্তমান একো ছিষ্টেমতে পৰা নাই জলসম্পদ বিভাগক আমি কাতৰে অনুৰোধ জনাইছোঁ যে ৰাইজখিনি যাতে উপকৃত কৰি দিয়ে তেখেতসকলে কৃষক ৰাইজখিনি এই এটি বছৰটো এইখিনিত কৃষক ৰাইজে খেতি কৰিব নোৱাৰে তাত নদীত আপোনাৰ গাছ পৰিমাণে মেটেকা হৈছে হৈ মানে নদীত পানীটো যাব পৰা নাই যে ওলোটাকৈ পথাৰৰ পিনে আহিছে গতিকে সেইখিনি কাম কৰক ব্যাপক বিভাগে কামখিনি কৰক ৰাইজৰ যাতে সুবিধা হয় বজালিটো কালদিয়া নৈৰ মথাউৰি ভাগি প্লাবিত শ শ বিঘা কৃষিভূমি বজালিৰ বনগাঁৱত মথাউৰি ভগাৰ ফলত ৫-৬খনকৈ গাঁও বানত ডুব যোৱা পৰিলক্ষিত হৈছে হুৰাহুৰে বৃদ্ধি পাইছে কালদিয়াৰ জলস্তৰ ইতিমধ্যে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ ৰয়ে আৰু জলসম্পদ বিভাগক শীঘ্ৰেই ব্যৱস্থা লোৱাৰ আহ্বান বিধায়কজনৰ মানে এইটো অনাকাংক্ষিত কথা মাটি খান্দিছে মাটি বিক্ৰী কৰিছে কোনোবাই মাটি লৈ গৈছে গাঁটা হৈ গৈছে গতিকে পানীয়ে চান্স পাই তলেদি খান্দি আৰু ৱাটাৰ ৰিচোৰ্চ বা ডাইজেষ্টাৰ মেনেজমেণ্টত আমাৰ কোনো ধৰণৰ বস্তুৰ অভাৱ নাই মাল মেটেৰিয়েলছৰ কোনো অভাৱ নাই যিকোনো পৰিস্থিতিত এনেকুৱা পৰিস্থিতিৰ মোকাবিলা কৰা ক্ষমতা চৰকাৰৰ আছে ডিপাৰ্টমেণ্টৰ আছে ডাইজেষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ আমাৰ আছে ইফালে তামোলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৱালবিলত কৃত্ৰিম বানৰ কবলত পৰিছে কেইবাটাও পৰিয়াল পিছে কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনৰ ব্যুৰো ৰিপৰ্ট অসম লাইভ 24